ক'ত হেৰাল হিমন্ত বিশ্ব শৰ্মাৰ তৰুণ গগৈক গালি পাৰি দিয়া সেই প্ৰতিশ্ৰুতি আমাৰ পৌৰসভাসমূহৰ কৰ্মচাৰীখিনিক আমি প্ৰভিন্সিয়েলাইজ কৰিছিলোঁ যাতে দৰমহাবিলাক চৰকাৰী শিতানৰ পৰা তেওঁলোকে পোনে পোনে পায় কিন্তু এই বছৰটোত তৰুণ গগৈ ডাঙৰীয়া ইমান খুটা কম্বলক লৈ ব্যস্ত থাকিলে যে এই কথাবোৰ চব পাহৰি গ'ল গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আমি আমাৰ চৰকাৰ আহক আমি কামখিনি কৰি দিম ক'ত হেৰাল মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাংকুপ দম্ভালি কৰ্মচাৰীয়ে হেনো বিজেপি চৰকাৰৰ দিনত আন্দোলন কৰিবলগীয়াই হোৱা নাছিল আৰু কংগ্ৰেছ দলে অধ্যক্ষ মহোদয় এই মানুহখিনিক ৰেগুলাৰকৈ দৰমহা দিয়াৰ কাৰণে কোনো বিবেচনা নকৰিলে এতিয়াও ডিষ্টাৰ্ব কৰি আছে আজিও ডিষ্টাৰ্ব কৰি আছে এখেতলোকে এই মানুহখিনিৰ পেটত লাথ মাৰিব খোজে অধ্যক্ষ ডাঙৰীয়া এই কথাটো তেখেতলোকে লাথ মাৰিবই খুজিয়ে থাকে না না মিছলিড হৈ আছে 40 বছৰ তেখেতলোকে চলালে মই কৈ আছো নহয় মই কৈ আছো তেওঁলোকে কৰিবই নোৱাৰিলে 48 বছৰ শাসন কৰিলে 65 বছৰ 48 বছৰ আপোনালোকে কৰিলে আপোনালোকে কৰিব নোৱাৰিলে আমি কৰি দেখুৱালো আমি কৰি দেখুৱালো আপোনালোকৰ গা জ্বলিছে আপোনালোকে ট্ৰেইন বিকিলে গা জ্বলিছে না অধ্যক্ষ ডাঙৰীয়া 1653 জন মানুহক আমি আজি কন্ট্ৰেকচুৱেল বেচিছত অসম চৰকাৰৰ যিমান এজন চাকৰিয়ালে যি সুবিধা পায় গোটেইখিনি সুবিধা দিয়াৰ ব্যৱস্থা কৰিছোঁ ঠিক আছে অধ্যক্ষ ডাঙৰীয়া 5500 কথা কোৱা হৈছে ময়ো সেই বিষয়ে সচেতন I am sensible and serious and sensitive. এই মানুহখিনিয়ে আন্দোলন কৰিছিলে আমাৰ চৰকাৰ দিনত যোৱা 3.5 বছৰৰ পাছত এই এমপ্লয়িখিনিয়ে আন্দোলন কৰা নাই আলোচনা কৰিছোঁ তেখেতলোকৰ এছ'চিয়েশ্যন আছে 1653 জনৰ লগত তেওঁলোকে মানি লৈছে তেওঁলোকৰ কোনো দ্বিতীয়টো কথাও নাই আন্দোলনো নাই তেওঁলোকে সমৰ্থন কৰিছে যিদিনা কেবিনেটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত পাছ কৰিছোঁ সেইদিনাখন গোটেই অসমৰ মিউনিচিপালিটি বৰ্ডৰ অফিচত তেখেতলোকে বম ফুটাই ফূৰ্তি কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ পাছে মন্ত্ৰী মহোদয় এয়া কি এয়া বোকাখাটৰ পৌৰসভাৰ কৰ্মচাৰীৰ কৰ্মবিৰতিৰ দৃশ্য এই দৃশ্য বোকাখাটৰ হ'লেও সমগ্ৰ অসমজুৰি পৌৰসভাৰ কৰ্মচাৰীসকলে দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে এফালে পূজাৰ বতৰ পেটৰ তাগিদা আছেই তাৰ পাছতো পূজা বুলি সন্তান পত্নী পতি বা পৰিয়ালৰ লোকক এযোৰ ভাল কাপোৰ দিয়াৰ চিন্তায়ো খুলি খাইছে এওঁলোকক পূজাৰ বতৰতো দৰমহা নাই এইসকল কৰ্মচাৰীৰ সেয়েহে পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাংকুপ বা দম্ভালি মনত পেলাই দুখ ক্ষোভ তথা কাটৰ অনুৰোধ বোকাখাট পৌৰসভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ কেৱল বোকাখাটতেই নহয় সমগ্ৰ অসমৰ পৌৰসভাসমূহ অচল হৈ পৰিছে কিয়নো সমগ্ৰ অসমজুৰি পৌৰসভাৰ কৰ্মচাৰীসকলে দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি পালন কৰিছে তলমূৰ কৰি কাম কৰি থাকিব নোৱাৰো বুলিও হুংকাৰ দিলে দৰমহাৰ পৰা 33 মাহে বঞ্চিত কৰ্মচাৰীসকলে আমি ভাবিছিলোঁ অসমৰ এজন ভাল নাম থকা ডক্টৰ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আমাৰ এই বেমাৰটো ভাল কৰিব বুলি ভাবি আমি এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ অনিচ্ছা সত্ত্বেও আমি আজি কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিয়ে আজি 8 বছৰৰ আগত আপোনাৰ নিউজ চেনেল নিউজ লাইভত বহি আপুনি যেতিয়া আমাৰ পৌৰকৰ্মীসকলৰ বিষয়ে কৈছিল হয়তো আপোনাৰ মনত নাথাকিব পাৰে কিন্তু আমাৰ আজিও কাণত বাজি আছে সেই কথাকেইটা আপুনি সেই সময়ত কৈছিলে যে কংগ্ৰেছ চৰকাৰৰ খুটা কম্বলৰ ৰাজনীতি কৰি এই মানুহখিনিৰ একো ন্যায় কৰিব পৰা নাছিল আৰু আপুনি সেই সময়ত কৈছিলে যে আমাৰ চৰকাৰ আহিব আৰু এই পৌৰকৰ্মীসকলক আমি ন্যায় এটা ব্যৱস্থা দিম কিন্তু আজি আপোনাৰ চৰকাৰ 5 বছৰ 6 বছৰ হৈ গ'ল কিন্তু আপোনাৰ হয়তো সেই কথাষাৰ মনত নাই আমাৰ কিন্তু আজিও সেই কথাষাৰ কাণত বাজি আছে আমাৰ মাননীয় পীযুষ হাজৰিকাদেৱৰ মন্ত্ৰিত্বত যেতিয়া তেখেতৰ বিভাগৰ মন্ত্ৰিত্ব আছিলে আমাৰ বিভাগত তেখেতে সন্মানীয় সদনত বিল পাছ কৰিলে গেজেট নটিফিকেশ্যন উলিয়াই দিলে তথাপিও আজি কোপতি কিন্তু সেই গেজেট নটিফিকেশ্যন কাগজে পত্ৰে হৈ থাকিলে কিন্তু আমাৰ কামখিনি আজিও পৰ্যন্ত হৈ নাথাকিল মাননীয় পীযুষ হাজৰিকা মহোদয়
আপোনাৰ যিখিনি সদনত বক্তব্য আছিলে আজিও সেই বক্তব্যখিনি আমাৰ কাণত বাজি থাকে। আপুনি যেতিয়া কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি আমাৰ মানুহখিনিক ন্যায় দিবৰ কাৰণে গৰজি উঠিছিলে সদনত, সেই গৰজনী আমাৰ কাণত আজিও বাজি আছে। আপুনি যেতিয়া কৈছিলে যে কংগ্ৰেছ চৰকাৰৰ কাৰণে এই মানুহখিনি আজিলৈকে ন্যায় দিব পৰা নাই, আমাৰ চৰকাৰ আহক, আমি এই চৰকাৰৰ দিনতে তেওঁলোকক আমি চৰকাৰীকৰণ কৰিম বুলি আপোনালোকে 1653জন মানুহৰ প্ৰথম পৰ্যায়ত চাকৰি চৰকাৰীকৰণ হ'ল বুলি আপুনি ঘোষণা কৰি দিলে। আৰু সেই মৰ্মে আপুনিও সদনত উল্লেখ কৰিলে যে পৌৰকৰ্মীসকলে এই উৎসাহতে আমি আবতৰীয়া দেৱালী পাতিছিলোঁ, বোম ফটকা ফুটাইছিলোঁ, এইটো আপুনিও অৱগত হৈ আছিলে। হয়, আমি বোম ফটকা ফুটাইছিলোঁ, গোটেই পৌৰসভাবিলাকত আমি লাইট জ্বলাইছিলোঁ। আমি ভাবি ল'লোঁ যে কালিলৈৰ পৰা আমি চৰকাৰী আওতালৈ আহিলোঁ আৰু আমি চৰকাৰী মৰ্যাদা পালোঁ। কিন্তু আজি পৰ্যন্ত সেই মৰ্যাদা আমি নাই পোৱা, সেইবাবে আমি প্ৰতিবাদত বহিবলগীয়া হৈছে। আগন্তুক দুৰ্গা পূজা, আমাৰ ডিভলিউশ্যন ফাণ্ড নাই, দৰমহা নাই, 33 মাহৰ পৰা 40 মাহ, 7 মাহ, 8 মাহ পৰ্যন্ত পৌৰসভাবিলাকত দৰমহা নাই। আপোনালোকে এবাৰ অনুভৱ কৰক এই দুৰ্গা পূজাৰ সময়ত এই পৰিয়ালখিনি কেনেকৈ চলিব। যোৱাকালি আমাৰ বিভাগীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আপুনি খাৰুপেটীয়া পৌৰসভাত যেতিয়া পদাৰ্পণ কৰে আমি সেইখিনিও খবৰ ৰাখিছোঁ। আপুনি যোৱাকালি কৈছে যে অতি সোনকালে দৰমহাখিনি মোকলাই দিম। আচলতে ডিভলিউশ্যন ফাণ্ডটো আমাৰ এতিয়া প্ৰয়োজন নহৈছে, কাৰণ আমাৰ যিখিনি মুখ্য কাম সেইখিনিহে আমাক লাগে। যি আমাৰ চৰকাৰীকৰণৰ প্ৰক্ৰিয়া আছিলে, আপোনালোকে এজনীয়া বিশেষজ্ঞ প্ৰতিবেদন বিচাৰিলে, সেয়া পৰ্যন্ত আপোনালোকে পালে, তাৰপিছতো আমাৰ কামখিনি কিন্তু সম্পূৰ্ণ কৰি নিদিলে। আমি সঁচাকৈয়ে বৰ দুৰ্ভাগ্যজনক কথা আৰু দুৰ্ভগীয়া মানুহ আমি। আমাৰ কিহৰ কাৰণে এনে এটা অৱস্থা হৈ আছে আমি বুজিব পৰা নাই। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ কৰিছোঁ, আপুনি এবাৰ আমাৰ বেমাৰটোৰ কথা বুজক আৰু আপুনি এবাৰ আমাৰ ফালে চকু মেলি চাওক, যাতে আমাৰ এই মানুহখিনিৰ যি সমস্যাখিনি আছে খুব সোনকালে সমাধান কৰক আৰু আমাৰ পৰিয়ালখিনিও যাতে দুৰ্গা পূজাত অকণমান হাঁহি ধেমালি কৰিব পাৰে, সেইখিনিৰ প্ৰতিও আপুনি লক্ষ্য ৰাখক। আপুনি উন্নয়নমূলক যিখিনি অসমত কাম কৰি আছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু এইখিনিৰ লগে লগে আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে, এই সমস্যাখিনি এবাৰ আপুনি হৃদয়ংগম কৰি অতি সোনকালে আমাৰ সমস্যাখিনি সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। নহ'লে বা আমি তৃতীয় পৰ্যায়ত দুৰ্গা পূজাৰ পিছতেই আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ ফালে আমি ঢাপলি মেলিব লাগিব। গোটেই পৌৰসভাত আমি কৰ্মচাৰীসকলে প্ৰতিবাদমুখী হৈ পৰিম আৰু চহৰ নগৰ গোটেইখিনি কিন্তু কাম কাজ বন্ধ হৈ যাব। তাৰ বাবে পৌৰ কৰ্মচাৰীসকল জগৰীয়া নহ'ব। যিহেতুকে আমি ভোকাতুৰ হৈ আছোঁ, আমি ইমান মাহে দৰমহা নোপোৱাকৈ আছোঁ, তথাপিও আপোনালোকৰ কাম কৰি আছোঁ। ইমান দিনে মনে মনে থাকিলোঁ আৰু মনে মনে আমি বহি থাকি আমি কাম কৰিব নোৱাৰোঁ। তলমূৰ কৰি আমি আৰু কাম কৰিব নোৱাৰিম। নিশ্চয়কৈ কথা দি বা প্ৰতিশ্ৰুতি দি ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা দাংকোপ মাৰি প্ৰত্যেক কথাতে কংগ্ৰেছক দোষাৰোপ কৰিব খোজা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া কমচে কম পূজাৰ সময়ত এইসকল দুৰ্ভগীয়া শ্ৰমিক বা কৰ্মচাৰীৰ দাবীসমূহ পূৰণ কৰি চাকৰিটো নিয়মীয়াকৰণৰ লগতে দৰমহাও নিয়মীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰক। কেৱল ভোট বেংকৰ স্বাৰ্থতে হিতাধিকাৰী সৃষ্টি কৰি দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ দিশলৈ অসমৰ জনতাক ঠেলি দিলেই নহয়, এইসকল কৰ্মচাৰীৰ দুখ মৰ্ম বেদনা এবাৰ উপলব্ধি কৰক। এওঁলোকেও হয়তো আপোনালোককে ভোট দি ৰজা বনাইছিল, অন্যথা আপোনালোকৰ গাত লাগি থকা জনতাৰ সেৱক চিম্বলটো উঠিবলৈও বেছি সময় নালাগিব। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।